সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই এতিয়া আছোঁ শৰাইঘাট দলঙৰ উত্তৰ পাৰে চেকগেট নামৰ ঠাইত আৰু ইয়াতে এইটো চিলাৰাই উদ্যানত আছোঁ। আৰু আজি অসমৰ কাৰণে এটা খুবেই বিশেষ দিন। আজি অসমৰ ইতিহাসৰ এগৰাকী খুবেই পৰাক্ৰমী বীৰ যোদ্ধা মানে চিলাৰায়ৰ জন্মদিন আৰু আজি তেওঁৰ জন্মদিনটো চিলাৰাই দিৱস হিচাপে উদযাপন কৰা হয়। আৰু আজি ইয়াতে পালন কৰা হ'ব 514তম বীৰ চিলাৰাই দিৱস। আৰু এফালে যদি চাই চিলাৰায়ৰ যুদ্ধৰত অৱস্থাত এটা বিশাল প্ৰতিমূৰ্তি আছে। আৰু আজিৰ এই বিশেষ দিনটোত এই বিশ্ব মহাবীৰগৰাকীক মোৰ ফালৰ পৰাও শ্ৰদ্ধা নিবেদন কৰিছোঁ। মই এতিয়া চিলাৰাই উদ্যানৰ পৰা আহিলোঁ। এতিয়া এফালে কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ গৈ আছোঁ। তাতো উদযাপন কৰা হ'ব, মানে দুই ঠাইত এইবাৰ উদযাপন কৰাৰ দিহা কৰিছে। মই এতিয়া কামৰূপ জিলাৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰলৈ আহিছোঁ। বাইদেউ নমস্কাৰ। ক'ৰ পৰা আহিছে আপোনালোকে? বেংবাৰী কোনখিনিত হয়? কোনটো জিলা? ওদালগুৰিৰ পৰা আহিছে। আৰু আজি চিলাৰাই দিৱস উপলক্ষে আহিছে। আৰু আপোনালোকে কিবা কৰিবনে আজি? কুশল নৃত্য কৰিব। অতিথিসকল আহি ইয়াত উপস্থিত হ'বহি, গতিকে আপোনালোকক আসন গ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এতিয়া আহি পালোঁ য'ত চিলাৰাই দিৱস পালন কৰা হ'ব। আৰু ইয়াতে 514তম বিশ্ব মহাবীৰ চিলাৰাই দিৱস পালনৰ প্ৰস্তুতি চলি আছে ইতিমধ্যে। আৰু ইতিমধ্যে কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহখিনি ইয়াতে একত্ৰিত হৈ আছে। আৰু এইফালে চাওক, আৰু মোৰ লগত আছে দাদা এগৰাকী। দাদা ক'ৰ পৰা আহিছে আপুনি? মই উপৰহলীৰ পৰা আহিছোঁ। আৰু আজিৰ এই বিশেষ অনুষ্ঠানটোত আহি আপোনাৰ কেনেকুৱা লাগিছে? নাই, মানুহখিনি দেখি ভালেই লাগিছে, এনে বেয়া লগা নাই। আৰু পৰিস্থিতিবিলাক ভালে শান্তভাৱে চলি আছে কামবিলাক। আৰু আপুনি দাদা? মই উপৰহলীৰ পৰা আহিছোঁ। আৰু আজি ইয়াতে আহি এটা সৰু দায়িত্ব লাভ কৰিলোঁ। মানে দাদা এজনে মোক এটা দায়িত্ব দিলে, যদিও দায়িত্বটো সৰু তথাপিও দায়িত্বটো পালন কৰিবলৈ পাই মোৰ খুবেই ভাল লাগে। এই যে দেখিবলৈ পাইছে, এতিয়া মই সন্মুখৰ ফালে আহিছোঁ, মঞ্চৰ সন্মুখৰ ফালে। আৰু এইফালে চাওক ভিআইপি লোকসকলৰ কাৰণে এই আসনখিনি সংৰক্ষণ কৰা আছে, মিডিয়াৰ কাৰণে, সকলোৰে কাৰণে। এই ঠাইখিনিত যাতে বাহিৰা মানুহে আহি এই আসনখিনিত নবহে, সেই দায়িত্বখিনি মোক অৰ্পণ কৰা হৈছে। জিলা পৰ্যায়ৰ বিষয়াববীয়াসকল, তেওঁলোকক ইয়াত বহিবলৈ দিয়া হৈছে বা জ্যেষ্ঠ নাগৰিকসকলক বহিবলৈ দিছে। আৰু সেই দায়িত্বটো মোক অৰ্পণ কৰা হৈছে আৰু মই সেই দায়িত্বটো পালন কৰি আছোঁ। আৰু এইফালে অনুষ্ঠান চলি আছে। আৰু যদি আজিৰ অনুষ্ঠানৰ যদি খাদ্যৰ কথা কওঁ, তেনেহ'লে এফালে খাদ্যৰ কাৰণে এফালে প্ৰস্তুতি চলি আছে, এফালে চাওক, এফালে খাদ্য বনাই আছে। আৰু খাদ্য যি হ'ব বা খাদ্য যি বিতৰণৰ কাৰণে এইবিলাক ব্যৱস্থা কৰা হৈছে ইয়াতে। আৰু ইয়াতে চাওক, ইয়াতে শ্লাট ৰখা হৈছে। আৰু আজিৰ অনুষ্ঠানত অহাসকলে ইয়াতে খাদ্য গ্ৰহণ কৰিব পাৰিব। সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ, বিশিষ্ট লেখক, আজিৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা নয়নজ্যোতি ভট্টাচাৰ্য, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰণৱ নাৰায়ণ দেৱ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ডক্টৰ বি কল্যাণ চক্ৰৱৰ্তী, সঞ্চালক মীনাক্ষী দাস নাথ বাইদেউ, কামৰূপ জিলাৰ জিলা উন্নয়ন আয়ুক্ত নৰসিং বেই, সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি ভোলা বৰা, উপ সভাপতি খগেন্দ্ৰজিৎ ঠাকুৰীয়া আৰু সাধাৰণ সম্পাদক ৰণাদিত্য বৰ্মন, তেখেতসকলক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। কিছু সময় পাছতে আমাৰ মাজত উপস্থিত হ'ব অসম চৰকাৰৰ সন্মানীয় পৰিৱেশৰ বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱো আমাৰ মাজত উপস্থিত হ'ব। মোৰ এগৰাকী ভিউৱাৰ্ছক লগ পালোঁ। আৰু আজি বিশ্ব মহাবীৰ চিলাৰাই দিৱসৰ এই কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত একেলগে লগ পালোঁ, খুবেই ভাল লাগিল। আপোনাৰ নামটো? কৰুণাকান্ত ৰায়। লগ পাই খুবেই ভাল লাগিল। আৰু মঞ্চত ইতিমধ্যে অসমৰ সন্মানীয় মন্ত্ৰী মহোদয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ভাষণ প্ৰদান কৰিবলৈ আহিছে। ইমান লাহে ক'লে ক'ব চিলাৰাই দিৱসৰ দিনাখন ইমান লাহে ক'লে কেনেকুৱা হ'ব? জয় বিশ্ব মহাবীৰ চিলাৰাই জয়। আৰু অলপ জোৰে ক'ব লাগিব। অমলাপুৰ বহুত বিষয় আছিলতো, অমলাপুৰ বৰমা গ'লে আছিল বিপাশাৰ পৰা
গতিকে একদম বাংলাদেশৰ পৰা ইফালে লাগে গতিকে বহুত ডাঙৰ আছিল জোৰকে ওলাব লাগিব জয় বিশ্বভাবী চিলাই জয় এতিয়াই ৰাজবংশ যেন লাগিছে আৰু আজি দুপৰীয়াৰ আহাৰত এইফালে আছে আৰু মানে বহুত ভিৰ হৈছে এইফালে সকলোৱে আহাৰ গ্ৰহণ কৰিবৰ কাৰণে ঠেলা ঠেলি লাইনত বহুত সময় লাইন লাগি আহাৰখিনি লৈছোঁ আৰু সন্মুখৰ ফালে পানী আছে পানী এগিলাচ লৈ আহাৰখিনি খাই লওঁ দুপৰীয়াৰ আহাৰ আৰু ইয়াতে খানা খাই ল'লোঁ আৰু এতিয়াও খানা খোৱা মানুহৰ বহুত লাইন আছে আৰু এতিয়া আবেলিৰ 2টা বাজিল এতিয়াও কিছুমান বক্তাই তাত বক্তৃতা প্ৰদান কৰি আছে আৰু মুঠতে অনুষ্ঠান এতিয়াও চলি আছে আৰু 2 বাজিল যিহেতু আজি আৰু বিশেষ দিন আমাৰ ধনুৰ জন্মদিন আছে আৰু ধনুৰ জন্মদিন উপলক্ষে বজাৰো কৰিবলগীয়া আছে যদি দেৰি হয় ধনুৰ বেয়া পাব সেইকাৰণে আজি ইয়াতে সমাপ্ত কৰিছোঁ